আমাৰ গুডুৰ 7 মাহ কমপ্লিট হৈছে আৰু এই 7 মাহতে তাৰ ইমান যে উৎপাত হৈছে। আগতে মানুহে কোৱা শুনিছিলোঁ ল'ৰাবিলাকৰ উৎপাত বেছি, কিন্তু ভাবিছিলোঁ এনেই কয় চাগে। কিন্তু এতিয়া গম পাইছোঁ হয় কিমান যে উৎপাত। জিও এইখিনি সময়ত একেবাৰে শান্ত ছোৱালী এজনী আছিল। আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে তেতিয়াহ'লে নিশ্চয় গম পাইছে যে আমাৰ সৰুকৈ ঘৰ এটা বান্ধি থকা হৈছে আৰু তাৰে কিছুমান বজাৰ লৈ আমি অকণমান ওলাই আহিলোঁ। আৰু ককাকৰ কোলাত ফ্ৰণ্ট ছিটত প্ৰথমতে জিও বহিছিল আৰু তাইক বহা দেখি তাৰ ইমান উৎপাত লাগিল যে তাকো বহাই ল'ব লগা হ'ল অকণমান সময়ৰ কাৰণে। আৰু এয়া মাক পুতেক বজাৰত ব্যস্ত, আমাৰ সৰুজনা খোৱাত ব্যস্ত আৰু জিও দৌৰি ফুৰাত ব্যস্ত। ইয়াতেও তাইৰ ভিডিঅ' চোৱা চিনাকি মাহীয়েক দুজনীমান ওলালে আৰু তাই ধুনীয়াকৈ কথা পাতি ফটো উঠিলে। তাইক যে আপোনালোকে ইমান মৰম দিছে সেইকাৰণে আমাৰ ফালৰ পৰা আপোনালোকলৈকে অশেষ ধন্যবাদ। আগলৈকেও তাইক এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ। আৰু বজাৰ কৰি এয়া আমি ঘৰলৈ উভতিলোঁ। আজিলৈ ইমানেই।